দৃষ্টি দিয়া নাই। আমি এইটো দুৰ্ভাগ্যজনক কথা বুলি কৈছোঁ। আৰু তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে কিন্তু প্ৰেমজী বিশ্ববিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত বিধানসভাত প্ৰশ্ন আনিছে। আমি কৈছোঁ যে বিশ্ববিদ্যালয় হওক, আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ এইখন বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয় অসম আন্দোলনৰ অসম একৰ্ডৰ প্ৰেক্ষাপটত স্থাপন কৰা হৈছিলে, আজি 2 মাহ অৰাজকতা চলি আছে, তাত কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো আগভাগ লোৱা নাই। মই অসমৰ সুধী সমাজক, অসমৰ শিক্ষিত সমাজক, আমাৰ মেধা অসমত পণ্ডিত লোক আছে, সকলোকে এটা কথা কৈছোঁ যে আপোনালোকে সকলোৱে দৃষ্টি নিক্ষেপ কৰি মুখ্যমন্ত্ৰীক আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত যাতে তেওঁ এটা মানে ব্ৰিজ হিচাপে কাম কৰি পেলাই যাতে এই গোটেই অনিয়মখিনি, হঠকাৰী যিখিনি কাম ভাইচ চেঞ্চেলৰে কৰিছে, এখন 500 টকীয়া প্লাষ্টিকৰ চকীৰ দাম তেওঁ 5,500 টকা দাম কৰিছে, এখন প্ৰায় 3,500 টকাৰ বিছানা হোষ্টেলত দিয়া সেই বিছানাখনৰ দাম 18,500 টকালৈকে লৈ গৈছে। তাতোতকৈ ভয়ংকৰ কথা, তাত যিবিলাক কিতাপ পাঠ্যক্ৰমৰ যিবিলাক কথা আছে, তেওঁলোকে বহিৰাজ্যৰ কিছুমান, ইয়াত যিটো চিলেবাছৰ প্ৰয়োজন আছে তেনেকুৱা কোনো কথা নাই। তাৰমানে তেওঁলোকে বেলেগৰ লগত কথা পাতি পেলাই এই প্ৰায় 6 কোটি টকাৰ যিটো মানে নিয়ম বহিৰ্ভূতভাৱে কিতাপৰো তেওঁলোকে মানে যিখিনি আদান প্ৰদান বহিৰাজ্যৰ বনিয়াৰ লগত কৰিছে, অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসমৰ শিক্ষা সমাজক লৈ মই আজি 8 মাহৰ আগতেও কৈছোঁ যে বিল্ডিং ঠিকেই বনিছে, আৰু যদি আপুনি চেণ্ট্ৰেল ইউনিভাৰ্চিটি বুলি কয়, এনেকুৱা নহয়। আমাৰ বৰ্তমান মানে শিক্ষাৰ একে উচ্চ স্তৰত থকা যিকেইখন বিশ্ববিদ্যালয় আছে, প্ৰত্যেকখনতে বহিৰাজ্যৰ মানুহৰ হাতুৰি পৰিছে। বিশ্ববিদ্যালয়সমূহ এতিয়া বৰ্তমান ব্যৱসায়স্থলী হিচাপে ভাইচ চেঞ্চেলৰসকলে তাত ব্যৱহাৰ কৰিছে। আপোনালোকে দেখিছে গুৱাহাটী বিশ্ববিদ্যালয়টো মোহন ভগৱতৰ নিচিনা মানুহে গৈ পেলাই তাতো এটা মানে হিন্দুত্ববাদী এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আমি ৰাখিছোঁ যে আমাৰ ডিমাণ্ডটো হৈছে যে শৈক্ষিক যিবিলাক মন্দিৰ, ইয়াত কোনো ধৰণৰ ৰাজনীতি হ'ব নালাগে, ইয়াত কোনো ধৰ্মীয়কৰণ হ'ব নালাগে, ইয়াত কোনো ধৰণৰ যাতে ৰাজনৈতিক হাতুৰি পৰিব নালাগে। তাৰ কাৰণে আমি আহ্বান জনাই মুখ্যমন্ত্ৰীক, যিহেতুকে তেওঁ নিজেই কৈছে যে মই ভাৰতৰ শক্তিশালী মুখ্যমন্ত্ৰী, ভাৰতৰ শক্তিশালী মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা শম্ভুনাথ সিঙৰ কোটাৰীত থকা যিসকলে লুণ্ঠন কৰিবৰ কাৰণে আমাৰ এই ঐতিহাসিক বিশ্ববিদ্যালয়খনত হাতুৰি কোবাইছে, মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি HRD মিনিষ্টাৰ চেণ্ট্ৰেলৰ লগত কথা পাতি অতি শীঘ্ৰে যাতে এই গোটেই কথাখিনি মীমাংসা কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনে। আপোনালোকে যদি চাই, তাত লাচিত বৰফুকন যিটো ছাত্ৰাবাস আছে, তাত পানীয়ে এনেকুৱা